রোড সেফটি বিষয়ে সাধারণ মানুষকে সচেতন করার লক্ষ্যে পরিমল শুক্লবৈদ্যের নেতৃত্বে এক বিশাল বাইক র্যালির আয়োজন করা হয়। বিজেপি কার্যালয় থেকে র্যালিটি শুরু হয়ে মালুগ্রাম অতিক্রম করে শহরের বিভিন্ন গুরুত্বপূর্ণ সড়ক পরিক্রমা করে। এই কর্মসূচির মাধ্যমে ট্রাফিক নিয়ম মেনে চলা, হেলমেট ব্যবহারের গুরুত্ব এবং নিরাপদে যানবাহন চালানোর বিষয়ে জনসাধারণের মধ্যে সচেতনতার বার্তা পৌঁছে দেওয়া হয়। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। আর সেই বিপন্নতা থেকে রক্ষা করার জন্য যাত্রা পথের বার্তায় মাথায় হেলমেটে ব্যবহার করবেন। এই আইন অমান্য করা একটি গুরুতর অপরাধ। আমরা সেই অপরাধ যেন না করি, তার জন্য আমরা পথ চলা পথে যেন কোনো আমরা যেন যে নিয়ম আছে সেই নিয়ম গণ্ডির মধ্যে আমরা যেন সম্পৃক্ত হয়ে চলি। আমি জানাতে দিতে চাই যে আমাদের মুসলমান তরুণেরা বা বাবা কিংবা মায়ের অর্থে আপনারা টাকা পয়সা নিয়ে যে আপনারা এই মায়েদেরকে শুধু জানতে হবে যে আমরা যে সরকারি আইন রয়েছে, নিয়ম রয়েছে, সেই নিয়ম কানুনের মধ্যে থেকে যদি আমরা পথে চলি, যারা পথচারী আছেন, যারা পায়ে হেঁটে চলেন, তাদের জন্য সুরক্ষার ব্যাপার। যারা সুগার মোটর সাইকেলে যাওয়া করে তারা যদি হেলমেট ব্যবহার করে এবং দ্রুত গতিতে না চালিয়ে যদি আপনার আয়ত্তের মধ্যে রেখে আপনার মূলত আমাৰ যিসকল বয়োজ্যেষ্ঠ মানুহ তেওঁলোকো বাটত আহিব লাগে, আৰু যিসকল একেবাৰে সৰু সুৰা তেওঁলোকো বাটত আহিব লাগে। প্ৰতিজন মানুহৰ জীৱন আজিকালি আপোনালোকে যদি চায় যে আমি আমাৰ ঘৰত আবদ্ধ ৰাখিব নোৱাৰোঁ। যিকোনো ট্ৰেডত থাকোঁ, আমি বাটত ওলাই আহিব লাগে। বাটটো আমাৰ জীৱনৰ এক নিত্য সংগী, আমাৰ বন্ধু ক'ব পাৰোঁ। আমাৰ এই যে জীৱন পৰিক্ৰমা, এই পৰিক্ৰমাৰ সহযোগ। এই ক্ষেত্ৰত আপোনালোক জ্ঞাত যে আমাৰ 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে আমাৰ ৰোড সেফটি মাহ পালন কৰা হৈছে। আৰু যোৱা পাৰ্লামেণ্টত আমাৰ শ্ৰদ্ধা নীতিনজী তেওঁ এক গভীৰ চিন্তা ব্যক্ত কৰিছে, আমাৰ স্পিকাৰে চিন্তা ব্যক্ত কৰিছে, আমাৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ এই ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰতিনিয়ত চিন্তা কৰি থাকে যে কেনেকুৱা আমি এই বাটৰ যি দুৰ্ঘটনা এইটো আমি ৰোধ কৰিব পাৰোঁ। এই ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ যে প্ৰতি বছৰ ভাৰতবৰ্ষত 4,60,000 এক্সিডেণ্ট হয়। তাৰ ভিতৰত 1,72,000 মানুহ বাটত মৰে, ঢুকায়। আৰু এইবিলাক মানুহ 70% মানুহ 18 to 45 এজ গ্ৰুপের ভিতৰত হয়। প্ৰায় 6 লাখ যুৱা হেৰুৱাইছে প্ৰতি বছৰ। এই ক্ষেত্ৰত স্বাভাৱিকভাৱে আমাৰ দেশের প্ৰধানমন্ত্ৰী, আমাৰ দেশের মুখ্যমন্ত্ৰী চিন্তাত থাকিব। আৰু এই এক্সিডেন্টের কারণে আমার 3% GDP কাম ডাউন হয়ে। এই কারণে পার্লামেন্ট বা এসেম্বলি যদি কওক আপোনালোকে, যোৱা পাৰ্লামেণ্টত আলোচনা হৈছে আৰু আমাক নীতিনজী একটা নিৰ্দেশ দিছে, লিখিতভাৱেও দিছে, মুখেও কৈছে, স্পিকাৰ মহোদয়ে কৈছে যে যিমানখিনি তোমালোকে পাৰা সমাজৰ লগতে মিলি কেনেকৈ আমি এইটো ৰোধ কৰিব পাৰোঁ। আমি যিসকল মানুহ আজি লগত আছোঁ সকলোৱেই আপোনালোকে জানে যে আমি বিজেপিৰ মানুহ, কিন্তু আপোনালোকে যদি চাই দেখিব ৰোড সেফটিৰ বাহিৰত আমি কোনো ঝাণ্ডা লৈ অহা নাই। কিয় অহা নাই? যে ইয়াতে আমি পাৰ্টিৰ কথাও ক'বলৈ অহা নাই। আমি হিন্দু, মুছলমান, খ্ৰীষ্টান, ধনী গৰীব এনেকুৱা কথা লৈ আমি অহা নাই। আমি আহিছোঁ এক পথেৰ বাৰ্তা লৈ, পথেই যাত্ৰা কৰি আছোঁ। আৰু এই পথত থিয় হৈ ৰাইজক আমি আন্তৰিকতাৰে অনুৰোধ কৰিছোঁ যে আপোনালোক সমাজের মানুষ সকলে মিলি যদি আমি প্রয়োগ করি তেনেহলে এটু রোধ করা সম্ভব হব। শিলচর লোকসভাত যদি আপনাদের চায় তেনেহলে দেখিব 2023 ইংরেজিত 136 জন বাটত ঢুকাইছে, 2024 100 জন, 2025 90 জন, আৰু 1047 জন ইনজিওর্ড হয়ে ঘৰত আছে। এতিয়া শিলচরের
এই আমাৰ পাৰ্টিৰ যিসকল যুৱ চাম তেওঁলোকে ক্ৰমাগত এটা প্ৰয়াস কৰি আছে। এইবাৰ ময়ো তেওঁলোকৰ সহযোগী হৈছোঁ, আগতেও আছিলোঁ। আমি কিয় ৰাইজে ভাবে যে এই মটৰ চাইকেলত কিয় 68 ইয়াৰ্ছৰ মানুহ যেনেকুৱা আপুনি সুধিলে মোক চাওক, যিমান দিন আমি পাৰোঁ আমাৰ দেহাটো চলি থাকিব, দেহাটো যদি ভাল কৰি আমি চলাব পাৰোঁ তেনেহ'লে 68 আৰু 88 কথাটো একেই, কাম কৰাটোৱে কথা। আৰু যেতিয়া সমাজের কাম সমাজের সঠিকভাবে কোনো ঠাইত যদি আমি সহযোগিতা কৰিব পাৰোঁ তেনেহ'লে এইজ কোনো ফেক্টৰ নহয়। ৰাষ্ট্ৰৰ কাম কৰা এইজ কোনো ফেক্টৰ নহয়, মানুহৰ কাম কৰা এইজ ফেক্টৰ নহয়। আমাৰ অসমতো আমাৰ শিলচৰত বহুত মানুহ 98 লৈকে কাম কৰি আছে সমাজৰ কাৰণে। গতিকে মই ভাবোঁ এইজটো ফেক্টৰ নহয়। আৰু আজি মোৰ জন্মদিনতো আমি পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমাক চমুতি দিয়ক। কিছুমান কাৰণত পলিউশ্যন হয়, এই যে এক্সিডেণ্টবিলাক হয়, আৰু এই পলিউশ্যন ক্ৰিয়েটেড বাই দ্য হিউমেন ছ'চাইটি। কোনো না কোনো মানুহে গাড়ী চলায় আৰু গাড়ীটো ধৰক কিছুমান ট্ৰাফিক ৰুলছ আছে, যেনেকুৱা হেলমেট পিন্ধিব লাগিব, লেফ্টত চলিব লাগিব, আমাৰ ছিট বেল্টটো পিন্ধিব লাগে, আমি কেতিয়াও মোবাইল হাতত লৈ এক হাতে হেণ্ডেল চলাই যাব নালাগে, ষ্টিয়াৰিং ধৰিব নালাগে, ড্ৰাংক এণ্ড ড্ৰাইভ কেতিয়াও হ'ব নালাগে, কেতিয়াও হ'ব নালাগে। এই কথাবিলাক লৈ ৰাইজৰ ওচৰত গৈছোঁ, ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। কাৰণ যি প্ৰাণবিলাক গৈ আছে এই প্ৰাণবিলাক খালি তেওঁলোকৰ প্ৰাণ নহয়, এই প্ৰাণবিলাক আমাৰ মানুহ হয়। ইয়াতে হিন্দু মুছলমান খ্ৰীষ্টান নাই, ইয়াতে মানুহ হয়, মানুহ গৈ আছে। আৰু এই যে মানুহবিলাক গৈ আছে সকলোৱে মিলি যদি আমাৰ অভিভাৱক হ'ব পাৰে, আমাৰ সমাজ হ'ব পাৰে, আমাৰ ৰাষ্ট্ৰ হ'ব পাৰে, সকলোৱে মিলি আমাৰ কাম কৰিব লাগিব।